তো তোমালোকৰ ফাৰ্ষ্ট চেপ্টাৰটো আছে সংগতি। তো সংগতিৰ বেছিক আইডিয়া তোমালোকে ক্লাছ 9ত পায়ে আহিছা। তো সংগতি বুলি ক'লে আমি যিকোনো এটা ছেট 1 2 3, তো এটা তোমালোকে সংগতিৰ মাত্ৰা বুলি ক'লে তোমালোকে নাম্বাৰ অফ এলিমেন্ট অফ A and A equal to 3. So there is 3 element 1 2 3, মানে ইয়াত তিনটা এলিমেন্ট আছে, গতিকে আমি ইয়াত নাম্বাৰ অফ এলিমেন্ট অফ A equal to 3 লিখিছো মাত্ৰা। তেনেকৈ যদি এটা আমি ৰিক্ত সংগতি লওঁ, ৰিক্ত সংগতিটো 5 ৰে এক্সপ্ৰেছ কৰা হয়, গতিকে ইয়াত কিমানটা এলিমেন্ট আছে এইটো আমি এক্সপ্ৰেছ কৰিম 0। তো ইয়াত কোনো ধৰণৰ এলিমেন্ট নাই সেইকাৰণে। তো ইয়াত আমাৰ লেসনৰ ফাৰ্ষ্টতে আছে ডিসজয়েন্ট সেট। আমি এই চেপ্টাৰটোত আচলতে সেটছৰ কিছুমান এপ্লিকেশন আৰু সেটছৰ কিছুমান ফাৰ্ডাৰ এপ্লিকেশন লাইক ৰিলেশন মানে সম্পৰ্ক তো কাৰ্টেছিয়ান প্ৰডাক্ট তেনেকৈ এইখিনি আমি ইয়াত ডিসকাস কৰিম। তো ইয়াতে ফাৰ্ষ্ট আমাৰ টপিকটো আছে দুটা ডিসজয়েন্ট সেটৰ ওপৰত। এতিয়া তোমালোকে দুটা ডিসজয়েন্ট সেট লৈ লোৱা, আৰু তোমালোকে ভেন ডায়াগ্ৰাম পাইছা। ভেন ডায়াগ্ৰাম কিছুমান জ্যামিতিকেল শেপ ইউজ কৰা হয়, যেনেকৈ আমি ৰেক্টেংগুল ইউজ কৰোঁ আৰু চাৰ্কল ইউজ কৰোঁ। এইটো ইউ এ এক্সপ্ৰেছ কৰিলা আৰু এইটো এ এণ্ড বি। তো এই সেট কেইটা হৈ আছে ডিসজয়েন্ট মানে অসংযোজী সংগতি। তো ইয়াত আমাৰ এ ইন্টাৰসেকশন বি পাম আমি। ইয়াত এ ইন্টাৰসেকশন বি কৰিলে আমি কিমান পাম 5 পাম। তো ইয়াত নাম্বাৰ অফ এলিমেন্ট অফ এ ইন্টাৰসেকশন বি দেন এইটো 0 হ'ব বিকজ 5। এটা যদি তোমালোকে ইয়াতে চোৱা এই ডিসজয়েন্ট সেটত মানে টোটেল ইয়াত কিমানটা এলিমেন্ট আছে, টোটেল কৰিব যাওঁতে আমি কি হইব নাম্বাৰ অফ এলিমেন্ট এ ইউনিয়ন বি ল'ব লাগিব। সো তেতিয়া আমি নাম্বাৰ অফ এ ইউনিয়ন বি আমি কি কম এত থকা এলিমেন্ট কেইটা প্লাস আৰু বিত থকা এলিমেন্ট কেইটা ল'ব লাগিব। সেয়া টোটেল এলিমেন্ট। যদি ইয়াতে আমাৰ 1 2 3 ইয়াত যেনিবা 5 6, so there is no common element, ইয়াত কোনো ধৰণৰ কমন এলিমেন্ট নাই। সেয়েহে আমি ইয়াত যেহেতু ইন্টাৰসেকশন বি 5 ইয়াত কোনো ধৰণৰ কমন এলিমেন্ট নাই, সেইকাৰণে আমি ইয়াত আমি টোটেল এলিমেন্টৰ কথা আহি যাব এই গোটেই সংগতিটো সেটটোত টোটেল এলিমেন্ট মানে মুঠ কিমানটা এলিমেন্ট আছে বুলি ক'লে আমি ইয়াত এ ইউনিয়ন বি ল'ব লাগিব। A union B, মানে total number of elements in A union B equal to number of A and number of B. তো এইটো হৈ গ'ল আমাৰ অসংযোজী সংগতি ক্ষেত্ৰত। তো নেক্সট আছে আমাৰ যদি দুটা সংগতি তোমাৰ ডিসজয়েন্ট হৈ নাথাকে তেতিয়া not disjoint is there। তো আকৌ আমি ইয়াত ভেন ডায়াগ্ৰাম ইউজ কৰিমেই। তো এইটো ৰেক্টেংগল শেপ আৰু ইয়াত যিহেতু এইকেইটা অসংযোজী নহয়, গতিকে আমি এনেকৈ ড্ৰ কৰিব লাগিব। ইয়াত কমন এলিমেন্ট আছে, তো ডিসজয়েন্ট সেট হলে এনেকুৱা হ'ব। ইয়াত আচলতে আমি ইয়াত চোৱা এইখন আমি পাওঁ a মাইনাছ বি, এইখন a মাইনাছ বি হ'ব আৰু এই পোৰ্শনটো হ'ব b মাইনাছ a, আৰু এই পোৰ্শনটো হ'ব আমাৰ a ইন্টাৰসেকশন b। সো এনেকুৱা এটা যদি অসংযোজী মানে সংযোজী সংগতি পোৱা তেনেকুৱাত যিবিলাক ডিসজয়েন্ট হৈ নাথাকে তেনেকুৱাত আমি যদি এ ইউনিয়ন আমি ইয়াত যদি আমাক সোধে টোটেল নাম্বাৰ অফ এলিমেন্ট, টোটেল নাম্বাৰ উলিয়াবলৈ আমি এ ইউনিয়ন বি ইউজ কৰিম। ইয়াত এ ইউনিয়ন বি হ'ব। এ ইউনিয়ন বি কাৰণে আমি ইয়াত তিনটা পাৰ্ট পালো নহয়। এটা ফাৰ্ষ্ট পাৰ্টটো আছে এ মাইনাছ বি, সেকেন্ড পাৰ্টটো আছে এ ইন্টাৰসেকশন বি এণ্ড থাৰ্ড পাৰ্টটো বি মাইনাছ এ। তো ইয়াত a minus b union, so আমি এইটো ভেন ডায়াগ্ৰামৰ পৰা পাইছো। ভেন ডায়াগ্ৰামৰ পৰা ইউনিয়ন a intersection b union b minus a। so ইয়াতে যদি এটা আমাক নাম্বাৰ অফ এলিমেন্ট হয়, নাম্বাৰ অফ এলিমেন্ট ইন দিস, so ইয়াত আমি নাম্বাৰ অফ এলিমেন্ট মানে ইয়াত
কিমান মানে a ইউনিয়ন b কিমানটা মাত্ৰা আছে হেতু উলিয়াব দিলে আমি কি কৰিম ইয়াত n a union b equal to হৈ যাব number of a minus b plus যেহেতু union number of a intersection b plus b minus a and a minus b আৰু a intersection b to and a intersection b plus and b minus a plus and a intersection b but a intersection b to ইয়াত ফার্স্ট লাইনটো নাছিলে এতিয়া আমি a intersection টো ব্যালেন্স কৰিবলৈ ইয়াত আমি আৰু এটা and a intersection b লইলো মানে আমি ইয়াত এটা কিবা এটা উলিয়াব গৈ আছো একদম ইজিলি সলভ কৰিব পৰাকে সো সেই কাৰণে আমি এই লাইনটো অলপ এডজাস্ট কৰিছো যাতে এই লাইনটো a intersection b আৰু a intersection b কেনসেল হলে আমি এই ফার্স্ট লাইনটো এই সেকেন্ড লাইনটো পাই যাম তো এতিয়া এটু পার্ট আৰু এটু পার্ট এটু পার্ট আমি দেখিব পাৰো a minus n a intersection b plus a n a intersection b হলে so a n a and this one and b and b and a intersection b. So a and b equal to so just আমি a যেটো a পালো যে a and a and b equal to na plus nb minus a intersection b এতিয়া আমাক ইয়াত এপ্লিকেশন আছে এই এপ্লিকেশন বোৰ কোডে যিকোনো ধৰণৰ তোমালোকে নরমাল লাইফতো এপ্লাই কৰিব পাবা ইয়াতে আছে এক্সাম্পল আছে কোৱেশ্চনো আছে সো ইয়াত তোমালোকে এই ফৰ্মুলাটো ইউজ কৰি পেলাই ইজিলি সলভ কৰিব পাৰিবা ইয়াতে যদি আমাক খুদে কিমানটা এলিমেন্ট আছে এতিয়া আমি এই ফৰ্মুলাটো ইউজ কৰিম সো আমি আমাক এইকেইটা দিয়া থাকিব যিকোনো তিনটা দিয়া থাকিব সো আমি ফোর্থ ওয়ান টো উলিয়াব লাগিব বা ইয়াতে সো তোমালোকে ইয়াত a intersection b এটি উলিয়াব পাৰিব n intersection b কৰিবলৈ আমি n a n b এফালে লিখিব লাগিব সো আৰু তোমালোকে ইয়াৰ পৰা আৰু এটা ফৰ্মুলাও এটা আইডেন্টিটি পোৱা a n b equal n b সো আমি a n a intersection টো এফালে লেফট সাইড গলে প্লাস n a intersection b equal to n a plus n b তো এইখিনি আমি এনেকে ইউজ কৰিম যিকোনো প্ৰবলেম সলভ কৰিব যাওঁতে তো নোট কৰিবা যদি কৰি লোৱা নোট কৰি লাগে কৰিলো স্যাৰ তো ইয়াত এক্সাম্পল কিছুমান দিয়া আছে তোমালোকে এক্সাম্পল খিনি যেহেতু কৰি দিয়া আছে তো আমি এই এক্সাম্পল নকৰাকে আমি ডাইৰেক্ট এক্সাৰসাইজলৈকে যাওঁ তো ইয়াত তোমাৰ আকৌ এক্সাৰসাইজ 1.1 ৰ ফাৰ্স্ট কোৱেশ্চনটো চোৱাচোন ইয়াত a ইকুৱেল টু দিয়া আছে আৰু find the following so আমাক ওলাব লাগে number of element of a and number of elements in phi less than equal to 10 আৰু phi দিয়া আছে so আমি এটো ফার্স্ট টেবুলার ফর্মুলা লিখি লওঁ ইয়াত a ইকুৱেল টু হ'ব a ইকুৱেল টু 1 2 3 4 5 6 7 8 9 and 10 so the number of a so number of element in a কিমান হ'ব 10 তো ইয়াত আমাৰ কেটা এলিমেন্ট আছে মানে ফার্স্ট আমাক হৈছে a এর মাত্রা কিমান তো a এর মাত্রা হৈছে 3টা so next আছে number of ইয়াত এটো 5 মাত্রা so 5 মাত্রা কিমান হ'ব 5 মাত্রা 0 হ'ব কাৰণ ইয়াত একোৱে নাই 5 means এটোৱে সেটটো একো এলিমেন্ট নাথাকিলে তাত আমি কি কৰিম 5 লিখো so 0 আচ্ছা নেক্সট টু চাচোন ওলাব দিছে তোমালোকৰ n a ইউনিয়ন phi এটো আমি ওলাব লাগে তো এটা যদি আমি a এর লগত a ইউনিয়ন phi কৰিলে আমি কি পাম আলটিমেটলি a পাম কাৰণ ইয়াত যেহেতু 5 means কি মিনিং কৰি আছে ইয়াত there is no element তো এটা আমি a ইউনিয়ন phi কৰিলে আমি a পাম
সো আমি দ্যাট মিন্স আমি ইয়াত লিখিব পাৰো 10 আৰু এটা আছে নাম্বাৰ অফ এলিমেন্ট মানে a ইন্টারসেকশন 5 থকা মাত্ৰাটো লিখিব লাগে a ইন্টারসেকশন 5 থকা সো এটা a ইন্টারসেকশন 5 হলে ইয়াতো কোনো ধৰণৰ কমন এলিমেন্ট নাই সো গতিকে আমাৰ ইন্টারসেকশনটো কি হৈ যাব ইন্টারসেকশনটো আমাৰ 5 হ'ব সো আলটিমেটলি আমি এটো কিমান পাম এটো 0 এ পাম এটা আবার ডাউট আছে নেকি Yes, sir. এতিয়া আমি নেক্সট কোৱেশ্চনটোলে যাওঁ কোৱেশ্চন নাম্বাৰ 2 কোৱেশ্চন নাম্বাৰ 2 দিয়া আছে এটো ইউ2 কি বুজায় সাৰ্বিক সংহতি ইউনিভাৰ্সাল সেট n equal to 120 তাৰপিছত na দিয়া আছে na equal to 42 nb দিয়া আছে nb equal to 50 and n a intersection b and a intersection b equal to 21 so a question to important day 2016 or SSLC exam ot aise so eta first to ase tomar n a union b ulaba lage so ami n a union b formula use korim আমি পাইছিলো যেটো আইডেন্টিটি সেটছৰ হেতু ইউজ কৰিবা হেতু ব্যৱহাৰ কৰি তোমালোকে এটো সলভ কৰিব পাৰিবা so n a union b means na plus nb minus n a intersection b so na মানে 42 nb 50 और n intersection b 21 so 92 minus 21 equal to 71 next हम उठाब লাগে n a minus b number of element in a minus b so n a minus b means আমি যদি ভেন ডায়াগ্রাম তুলে চাও ইয়াতে এটো a minus b আছিলে আৰু এই মাজৰ কোন আছিলে a intersection b আৰু এখন b minus a ন so n a minus b উলিয়াবলে আমি কি কৰিব লাগিব n na minus n a intersection b so na means 42 minus 21 equal to answer 21 so next one to n b minus a n b minus a so n b equal to এটো সেম হ'ব b minus a উলাবলে আমি n b পা কি কৰিব লাগিব n intersection দিটো A intersection. oh n b পাইছিলো 50 দিয়া আছিলে 52 or 50 minus 21 equal to 29 next আৰু এটা আছে আমাৰ n a complement intersection b complement এখিনি হল থাকে ন Whole set. it is intersection b dash so ইয়াত আমি ডি মৰ্গান ল ইউজ কৰিম ডি মৰ্গান ল ক্লাস 9 ত পাইছিলা Yes, sir. এতিয়া এটো হ'ব n a union b dash না so এটো ইকুয়াল n u minus n a union b so আমাক n u দিয়া আছে 120 আৰু n a union b আমি কিমান পাইছিলো আবার 71 no 71 পাইছিলো so this one equal to 49 so answer to হল 49 so এটো ইম্পৰ্টেন্ট তোমালোকৰ 2016 SSLC পাইছে question so the next question তুলে যাও question number 3 again and intersection b equal to a minus b equal to
25 and b minus a equal to 20. So আমি ইয়াত কি উলাব লাগে n union b n a and n b. So এই কোৱেশ্চনটো ইম্পৰ্টেন্ট 2017 ত আহিছে HSLC এক্সামত. So ফাৰ্স্ট আমাৰ n a union b উলাব দিছে n a union b. So আমি ফৰ্মুলাটো পাইছিলো আমি n a n b n কৰি ডায়াগ্ৰামটো তো আমি ভেন ডায়াগ্ৰামলৈ মনত পেলাবা ফৰ্মুলাটো ইউজ কৰিব তাতো এটো ফৰ্মুলাই হয় সো আমি ইয়াত পাইছিলো a - b এখন আছিল আমাৰ a ইন্টারসেকশন b এখন b - a সো এটা আমি ডাইৰেক্টলি লিখিব পাৰা তোমালোকে এটো n a n b নলুৱাকৈ মানে ডিফাইন নকৰাকৈ ইনো ওলাবই লাগিব পিছত বাৰু সো ইয়াত এটো এনেকৈ লিখিব পাৰা n কি হ'ব a - b n a - b plus n a intersection b, right? And b Yes. minus a. So 36 a minus c 25 b minus a minus 36 b minus a 20. So this one equal to 51. So এটা আমি ইয়াত আৰু na উলিয়াব দিছে সো na উলিয়াবলৈ আমি কি ইউজ কৰিম na means na equal to n a minus b plus n a intersection b ভেন ডায়াগ্ৰামটো চালেও গম পাবা a2 plus a কোন এটা আমি na পাম n a minus b 25 and a intersection b 36. So this one equal to 61. And similarly nb equal to nb b minus a plus n a intersection b. So b minus equal to 20 and a intersection b 36. So 56. Cartesian product. যদি আমি দুটা সেট মাল্টিপ্লাই কৰো এটা a সেটটা আছে 1 2 3 আৰু এটা b যেনিবা 2 লব পাৰে একো নাই 2 এটা এটা আমি a cross b কৰোতে কি কয় a cross b then a cross b equal to তো ইয়াত তোমালোকৰ এটা চোৱা ইয়াত এলিমেন্ট কিমান আছে ইয়াত যদি আমি মাত্ৰা চাও মাত্ৰা সো আমাৰ এই নাম্বাৰ অফ 8 কিমান আছিল নাম্বাৰ অফ 8 3 আৰু নাম্বাৰ অফ এলিমেন্ট ইন b 1 সো আমাৰ এতিয়া নাম্বাৰ অফ এলিমেন্ট ইন a cross b টো আমি কিমান পাইছো সো 3 1 is 3 সো ইয়াত আমি সেট লৈছো এটো সেট আৰু যেনিবা আৰু এটা সেট আছে 2 3 এটা তোমালোকে ট্রি ডায়াগ্ৰাম আকতে ফার্স্ট 1 2 3 তাৰপিছত ইয়াৰ লগত ৰিলেট কৰিব লাগিব 2 আৰু 3 দেন তাৰ এতিয়া আমি এই অৰ্ডাৰ পেয়াৰ কিটাই ওলাই যাব এই ট্রি ডায়াগ্ৰামটো আৰু ইয়াত যেনিবা এটো ষ্টাৰ্টিং পইণ্ট দেখা এটা ট্রি ডায়াগ্ৰাম যে সো ষ্টাৰ্টিং পইণ্ট এটো দেখাবলৈ তো কৰিব আৰু ইয়াত ট্রি ডায়াগ্ৰাম আঁকিব দিলে এনেকৈ আঁকিব 1 2 1 3 2 2 2 3 3 2 and 3 3 সো এনেকে ট্রি ডায়াগ্ৰাম আছে তাৰপিছত নেক্সট তোমালোকে কাৰ্টেসিয়ান প্লেনটো দেখাব লাগিব তোমালোকে কোঅৰ্ডিনেট জ্যামিতি বেসিক আইডিয়া চাগে ক্লাস 9 ত পাইছা কোঅৰ্ডিনেট প্লেন ন তো এই কোঅৰ্ডিনেট পাইছো প্লেন sir. ইয়াত এটুকে যদি আমি এটা কোঅৰ্ডিনেট প্লেনত বহাব যাও আমি ইয়াত কোঅৰ্ডিনেট দুটা লৈ লম আৰু যিকোনো মানে ইয়াত যিকিটা আছে
1 2 3 4 লৈ লবা 1 2 3 তো ইয়াত চাওক এইটো এইটো x কোঅৰ্ডিনেটত হ'ব আৰু এইটো b টো y কোঅৰ্ডিনেটত বহাব লাগিব কাৰণ আমি অৰ্ডাৰ পেয়াৰ পাইছো ন আৰু কোঅৰ্ডিনেট বুলি ক'লে আমি কোঅৰ্ডিনেটত x y এইটো কোঅৰ্ডিনেট বুজাই থাকে এতিয়া আমি ইয়াত অৰ্ডাৰ পেয়াৰ বুলি পাইছো সেটছত তো ইয়াতে ফাৰ্স্ট অৰ্ডাৰ পেয়াৰ ফাৰ্স্ট এলিমেন্টটো কি বুজাব x কোঅৰ্ডিনেট আৰু এইটো y কোঅৰ্ডিনেট সো এটা আমি যদি এই যে এইবিলাক বহাও 1 2 ইফালে তুমি ইয়াতো আকি ল'বা লাগিব 1 2 3 -1 -2 -3 -1 -2 -3 so এটা ফার্স্ট অর্ডার পেয়ারটো 1 2 তাৰপিছত 1 3 এনেকে বহাই দেখাব লাগিব তাৰপিছত নেক্সট 2 2 2 3 so এইখিনি তাৰপিছত আৰু এখন আছে তোমালোকৰ যদি এতিয়া আমি চোৱা ইয়াত 1 2 3 লৈ লৈছো যদি আমাৰ সেটছ কিটাই থাকে m n m n p আৰু ইফালে যেনিবা x y z তেতিয়া একো ভয় খাব নালাগে জাস্ট এনেকে সিম্পলি তোমালোকে কাৰ্টেসিয়ান প্লেনখন আঁকিবা আৰু ইয়াত যেনিবা তোমালোকে ইয়াত এটা কথা জানি লব ফাৰ্স্ট অৰ্ডাৰ পেয়াৰটো আমাৰ কি হ'ব x কোঅৰ্ডিনেট সো ফাৰ্স্ট সেটটো যেটো থাকিব ফাৰ্স্ট সেটটো তোমালোকে x কোঅৰ্ডিনেট হিচাপে লৈ লবা ইয়াত m n p আৰু এটো x y তো এইকেইটা ভেৰিয়েবল আৰু আমি যিকোনো নাম্বাৰ বহাব পাৰো পিছত সো তেতিয়া তাৰপিছত তোমালোকে ইয়াত x y এতিয়া তোমালোকৰ ফাৰ্স্ট এলিমেন্টটো ফাৰ্স্ট অৰ্ডাৰ পেয়াৰটো কি হ'ব কাৰ্টেসিয়ান প্লেনৰ mx তো mx টো ইয়াত হ'ব তাৰপিছতটো my my তো এক্স্যাক্টলি ইয়াত এনেকুৱা হৈ যাব তোমাৰ গোটেই অৰ্ডাৰ পেয়াৰ কেইটা বহুৱাৰ পিছত ডায়াগ্ৰামটো প্ৰায় এনেকুৱা হ'ব x কোঅৰ্ডিনেট এটো y কোঅৰ্ডিনেট নেক্সট ইয়াতো এক্সাম্পল কেইটা ইম্পৰ্টেন্ট দেই এক্সাম্পল কেইটা চাবা তোমালোকে ইয়াতে পেজ নাম্বাৰ 17 ত আছে এক্সাম্পল 5 এটো ইম্পৰ্টেন্ট কাবা ডাউটছ আছে যদি সুধি লবা মানে ৰিলেশন মানে কি আৰু তোমালোকে এটা আমি কাৰ্টেসিয়ান প্ৰডাক্ট কৰি আছো যিকোনো কোনো ৰিলেট নাই একো ৰিলেট কিন্তু কিছুমানত আমি কি পাওঁ কন্ডিশন থাকিব মানে এনেকুৱা হৈ থাকে এলিমেন্ট বিলাক এটো হ'ব বা এনেকুৱা কিছুমান সিচুৱেশন কিছুমান কাৰ্টেসিয়ান প্ৰডাক্টত এইবোৰ থাকিব এতিয়া যেনেকে অৰ্ডাৰ পেয়াৰবোৰ লিখি আছিলো যদি আমি এনেকে 3 2 পালো তো 3 7 তো তেতিয়া মানে যদি ৰিলেশনৰ কন্ডিশনটো দিয়া থাকে মানে আমি কাৰ্টেসিয়ান প্ৰডাক্টতকে কাৰ্টেসিয়ান প্ৰডাক্ট যেটো a ক্ৰস b পাইছিলো তাক যদি আমি বেছিকে ভিজুৱেলাইজ কৰি গৈ থাকো তেতিয়া আমি ৰিলেশন বিলাক পাওঁ ক্ৰস b তে সো কিছুমান কন্ডিশন থাকে যেনেকে এটো আকৌ কিছুমানত 1 1 পাবা তোমালোকে এনেকে কাৰ্টেসিয়ান প্ৰডাক্ট কৰোতে যদি দুটা সেটত সেম এলিমেন্ট থাকে 1 1 2 2 তো তেতিয়া এইবিলাকক কয় ৰিলেশন বুলি তো এইবিলাক ৰিলেশন আহে সো ৰিলেশনত আকৌ টাইপস আহি যায় কিছুমান ইনভার্স ফার্স্ট টাইপটো আছে ইনভার্স ৰিলেশন ফার্স্ট পার্টটো ইনভার্স আইডেন্টিটি ৰিলেশন এন্ড কনস্ট্যান্ট ৰিলেশন আৰু ইকুৱেলিটি ৰিলেশন তাৰপিছত ইয়াৰ পিছত আকৌ তোমালোকৰ এইকেইটাৰ ওপৰতো কিছুমান স্পেচিয়েল টাইপ ৰিলেশন আহে যেনেকে ৰিফ্লেক্সিভ ৰিলেশন সিমেট্ৰিক ৰিলেশন আৰু ট্ৰানজিটিভ ৰিলেশন আৰু এই যোনটো ৰিফ্লেক্সিভ সিমেট্ৰিক আৰু ট্ৰানজিটিভ এই দুটা যোনটো ৰিলেশনে অবে কৰি থাকিব মানে যোনটো ৰিলেশনত গোটেই তিনটাই স্যাটিসফাই কৰিব তেতিয়া তাক কি বুলি কয় ইকুইভ্যালেন্ট ৰিলেশন পাইছা সমতুল্য সংগতি পাইছা নহয় ন তো সমতুল্য সম্পৰ্ক সংগতি নহয় যে সৰি সমতুল্য সম্পৰ্ক সো এই ইকুইভ্যালেন্স ৰিলেশনৰ পিছতে এটা কাৰ্ভ পোৱা এই ইনইকুয়ালিটি গ্ৰাফ এটা আছে ক্লাস 9 ৰ ইনইকুয়ালিটি পাইছিলা তো এই ক্লাস 9 ৰ ইনইকুয়ালিটি গ্ৰাফটো
তো এইটো আমি ভেৰিফাই কৰিব যাওঁতে তোমালোকে কি কৰিবা ফাৰ্ষ্ট তোমালোকে a y ইকুৱেল টু x প্লাছ 1 তাৰপিছত ইয়াত কোঅৰ্ডিনেট কেইটামান লৈ ল'বা কোঅৰ্ডিনেট কেইটামান একদম মিনিমাম 3টা কোঅৰ্ডিনেট ল'বই লাগে বিকজ আমি দুটা পইণ্টৰ মাজেৰে কি এডাল ৰেখা ড্ৰ কৰিব পাৰো লাইন তো ইয়াতে যদি x ইকুৱেল টু তুমি ইয়াত x ইকুৱেল 1 লৈ ল'লে y ইকুৱেল টু পাবা 2 তেনেকে ইয়াত 0 লৈ ল'লে x ইকুৱেল পাবা 1 ইয়াত যদি 3 মান লৈ লোৱা তেতিয়া y ইকুৱেল টু 4 তো এতিয়া ইয়াত এইকেইটা বহাই চাওঁ আমাৰ x ৰ একেবাৰে হাইয়েষ্ট 3 লৈকে আছে 1 2 3 আৰু ইফালে 1 2 3 4 1 2 3 4 so first coordinate to 1 2 তাৰপিছত to 0 1 ইয়াত হ'ল নেক্সট টু হৈছে 3 4 3 আৰু 4 তো এতিয়া এই লাইনডাল ড্ৰ কৰিলো এই লাইনডালে এটা চোৱা এতিয়া আমাক এইডালৰ কি ইয়াত কন্ডিশন এটা আছে ইনইকুৱেলিটি কন্ডিশন এটা আছে এই কন্ডিশনটোত তোমালোকে এটা কাম কৰিবা এই যে ইয়াত এইটো কন্ডিশন আছে নহয় ন ইয়াত এই পাৰ্টটো 0 কৰি দিবা তেতিয়া কি হৈ গ'ল y টো 0 কে সৰু হৈ গ'ল ন সো সৰু হলে আমি জানো নেগেটিভ কোনফালে আছে এইফালে পজিটিভ হয় এইফালে পজিটিভ আছিলে 1 2 আৰু এইফালে -1 -2 -3 তো এটা 0 কে সৰু আছে গতিকে আমাৰ ইয়াত এইটো কি হৈ যাব মানে শেডেড ৰিজনটো যেটো মানে আমি শেডেড কৰিব লাগে ৰিজনটো এইটো সাইডত আহি যাব আৰু ইয়াত চোৱা এটা ভাল আমাৰ ইয়াত ইকুৱেল চিনটো আছে গতিকে ইকুৱেল চিন আছে কাৰণে তোমালোকে ইয়াপা এই শেডেড ৰিজনটো কাপ পেন্সিলে সেট কৰিবা শেডেড ৰিজনটো ইয়াপা হ'ব শেডেড ৰিজনটো তোমালোকৰ ইয়াপা হ'ব এইটো ইম্পৰ্টেন্ট এইটো এইচএস সেকেন্ড ইয়াৰটো আছে ক্লাছত মই তোমালোকক কমপ্লেক্স নাম্বাৰৰ পৰা ষ্টাৰ্ট কৰিম ঠিক আছে স্যার, থ্যাংক ইউ। ओके सर। আজিলে হ'ব দিয়া বাই